নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিৰ প্ৰথমটো বৃহত্তম খবৰ গৌৰৱ গগৈ পপাইছে এই মুহূৰ্তত সমগ্ৰ অসম দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে গৌৰৱ গগৈ এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ ২৬ৰ নিৰ্বাচনক লৈ বৃদ্ধি পাব পাৰে গৌৰৱ গগৈ জনপ্ৰিয়তা আৰু বৃদ্ধি পাইছে এই মুহূৰ্তত কিয়নো বুজাই এই পৰিৱেশে বুজাইছে যে গৌৰৱ গগৈ যেন ৰাইজৰ অন্তৰে অন্তৰে সোমাই পৰিছে সঁচাকৈ ২০২৬ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে কাৰণ গৌৰৱ গগৈ জনপ্ৰিয়তা এতিয়া সম্পূৰ্ণ আকাশ চুইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেৰ পেলাইছে গৌৰৱ গগৈ এই মুহূৰ্তত পাছৰ খবৰটো লাখপতি বাইদেউক লৈ আহি গ'ল ডাঙৰ খবৰ চৰকাৰে ১০,০০০ টকা মোবাইল ফোন নিকিনিব দিয়া কাৰণ আগন্তুক দিনত দি আছে এতিয়া ২৫,০০০কৈ টকা হিমন্ত চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলালৈ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ১০,০০০ টকালৈ মোবাইল ফোন নিকিনিব আপুনি ১০,০০০ টকা অভাৱত আপুনি খৰচ নকৰিব ১০,০০০ টকাৰে কাপোৰ কানি আপুনি নিকিনিব এখন ঘৰ সদায় স্বামী আৰু পত্নীৰ মাজত চলে ১০,০০০ টকা স্বামীৰ ব্যৱসায়ত আপুনি খৰচ কৰক আৰু তাৰ পাছতে পৰৱৰ্তী সময়ত এটা ভাল কামত যদি খৰচ কৰে তেনেহ'লে আপুনি ঘৰে ঘৰে যেতিয়া চৰকাৰী বিষয়াসকল চাবলৈ যাব আৰু তাৰ পাছতে আপুনি পৰৱৰ্তী সময়ত ২৫,০০০কৈ টকা লাভ কৰিব হিমন্ত চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ এক ব্ৰেকিং খবৰ আহি পৰিছে লাখপতি বাইদেউক লৈ পাছৰ খবৰৰ পৰিস্থিতি ভাল নহয় এতিয়া অসমত হ'ব নেকি ৰাষ্ট্ৰপতি শাসন এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ পৰিস্থিতি ভাল নহয় অসমত হ'ব নেকি ৰাষ্ট্ৰপতি শাসন মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে ব্যৰ্থতা এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে কংগ্ৰেছৰ দাবী কৰিছে যে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছে এই মুহূৰ্তৰ ব্ৰেকিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক আৰু মুখ্যমন্ত্ৰীৰ যি ব্যৰ্থতা হৈছে এই ব্যৰ্থতা স্বীকাৰ কৰক অসমত হ'ব নেকি এতিয়া ৰাষ্ট্ৰপতি শাসন তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তত পাছৰ খবৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰিছে নেকি মাদানীয়ে বৰদিন আজমলৰ খেলা খতমৰ পিছতে এতিয়া মাদানীৰ নতুন অভিনয় আৰম্ভ হৈছে নেকি এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন মাদানীক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমল কাম নোহোৱা হোৱাৰ বাবে এইবাৰ মাদানীক আনিছে এই খেলখনত আজমল পাৰফিউমৰ সুগন্ধ কমি আহিছে এইবাৰ মাদানী পাৰফিউমৰ ছটিয়াবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে আজমলে বিজেপিৰ বি টিম হৈ কাম কৰি আহিছে কিন্তু এতিয়া আজমলৰ কাম নাইকিয়া হৈছে বাবে মাদানী আহিছে এতিয়া মাৰ্কেটত এতিয়া এই দায়িত্ব দিয়া হৈছে আৰশাদ মাদানী এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাক পাছৰ খবৰ অসমৰ পৰা এতিয়া পৰে ৫০ৰ পৰা ৬০ লাখ ভোটাৰ মুছলমান লোকৰ এতিয়া ভোট কটা যাব অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে অচিনাকি লোকে হেৰুৱাব এতিয়া ভোটাধিকাৰ অসমত অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে এইখন অসমত অচিনাকি মানুহৰ ভোট থাকিবই নালাগে এই কথা স্পষ্ট কৰি দিছে ভোট দিব নোৱাৰে অচিনাকি মানুহে কৰ্তন হ'ব অচিনাকি মানুহৰ ভোটাধিকাৰ অচিনাকি মানুহৰ ভোট থাকিবই নালাগে বুলি এক প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত যিসকল অচিনাকি লোক আছে তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব প্ৰায় ৪০, ৫০, ৬০ লাখ লোকৰ এতিয়া ভোটাধিকাৰ কৰ্তন কৰা পাছৰ খবৰটো এই মুহূৰ্তৰ ডাঙৰ খবৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ যাত্ৰীবাহী ফেৰীৰ অঘটন ঘটিছে ব্ৰহ্মপুত্ৰত পৰি ১০০ৰো অধিক যাত্ৰী শেষ হৈ গৈছে জীৱন মাজুলীৰ ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অঘটন খবৰ আহি পৰিছে প্ৰায় ২ ঘণ্টা ধৰি বালিচৰ আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ফেৰীখন আবদ্ধ হৈ পৰিছে ১০০ৰো অধিক যাত্ৰী ঘটনাৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় পুৱা ৭:৩০ বজাত কমলাবাৰী ঘাটত নিমাতী ঘাটলৈ গৈছিল ফেৰীখন আৰু ফেৰীখনত আছিল প্ৰায় ১০০ৰো অধিক যাত্ৰী গৰমৰ গৰমৰ মাজেৰে প্ৰায় ২ ঘণ্টা ধৰি আবদ্ধ হৈ আছে ফেৰীখন এই মুহূৰ্তৰ এক ভয়াৱহ খবৰ আহি পৰিছে এই মুহূৰ্তৰ খবৰটো উচ্ছেদৰ মাজতে মুছলমানে দলে বলে ত্যাগ কৰিলে বিজেপি উচ্ছেদৰ মাজতে বিজেপিয়ে ত্যাগ শ লাখ লাখ মুছলমানৰ বিজেপি ত্যাগ কৰি দলে বলে যোগ দিছে কংগ্ৰেছত ৰূপহীহঁতৰ পশ্চিম শালমাৰত কংগ্ৰেছৰ বিশাল যোগদান সভা
নুৰুল হুদাৰ উপস্থিত কংগ্ৰেছৰ যোগদান সংখ্যালঘুৰ সংগঠনৰ আৰু 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰূপৰেখাত বিজেপিত এতিয়া খহনীয়া দেখিবলৈ পোৱা গৈছে। উচ্ছেদৰ মাজতে বিজেপি ত্যাগ কৰিছে শ শ মুছলমানে। এই মুহূৰ্তৰ ব্ৰেকিং বিজেপি ত্যাগ কৰি দলে বলে যোগদান কৰিছে কংগ্ৰেছত। এই মুহূৰ্তৰ এক ডাঙৰ ব্ৰেকিং আপডেট লৈ আহিছে। পাছৰ খবৰ, কংগ্ৰেছৰ পৰা এতিয়া দাবী উত্থাপনৰ পাছতে কেন্দ্ৰত এতিয়া বিজেপি চৰকাৰ ভংগ হ'ব নেকি? কাৰণ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰণ। ভোট চুৰি কৰিহে লোকসভাত ৭৯খন আসন পাইছিল বিজেপিয়ে। ভোট চুৰি কৰিহে লোকসভাত ৭৯খন আসন বেছি পাইছে বিজেপিয়ে। ভোট চুৰিৰ বিতৰ্কৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ এই মুহূৰ্তত বিসম্বাদ। ভোট চুৰি নকৰাহেঁতেন কংগ্ৰেছে মৃত্যুজোঁতে জয়লাভ কৰিলেহেঁতেন লোকসভাত। ভোট চুৰি নোহোৱাহেঁতেন ৩১৬খন আসনেই পালেহেঁতেন কংগ্ৰেছে। ২১৩খনত আসনতে থমকি ৰলহেঁতেন মৃত্যুজোঁট। আৰু খেলি মেলি নকৰিলে দেশৰ শাসনত বহিলেহেঁতেন এতিয়া বৰ্তমান সময়ত কংগ্ৰেছ। ভোট চুৰি কৰিহে লোকসভাৰ ৭৯খন বেছি আসন পাইছে বিজেপি। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি পৰিল। পাছতে এই মুহূৰ্তৰ ডাঙৰ খবৰ, পুনৰ হিন্দু এলেকাত নিষিদ্ধ মাংস মাৰপিট, একদম বৃহৎ ডাঙৰ এটা ধামাকা হৈ গৈছে। হাতলোতে ধৰিলে লক্ষ্মণ আৰু প্ৰধানক। নিশাই উত্তপ্ত পৰিস্থিতি পুনৰ এতিয়া গো মাংসক লৈ এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে। নিষিদ্ধ মাংসক লৈ হিন্দু বসতি প্ৰধান অঞ্চলত উদ্ধাৰ হ'ল নিষিদ্ধ মাংস। ঘটনাক কেন্দ্ৰ কৰি নিশা লখিমপুৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফুলবাৰী ৰঙিয়াপুৰ উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস। কাণ্ডৰ লগত জড়িত আদিবাসী সম্প্ৰদায়ৰ ২ দুৰ্বৃত্তক হাতেলতে কৰায়ত্ব কৰিছে ৰাইজে হাতেলতে ধৰিলে লক্ষ্মণ প্ৰধানক। এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে। পুনৰ হিন্দু মুছলমানৰ মাজে সংঘাত দেখিবলৈ পোৱা গৈছে। ২ দুৰ্বৃত্তই স্থানীয় এজন লোকৰ এখন চাহ বাগানত পাতিছিল বাহৰ, আৰু স্থানীয় ৰাজ্যৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰিছে ২ দুৰ্বৃত্ত। পাছৰ খবৰ, চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰিছিল নেকি? প্ৰায় অসমত এতিয়া ৩,৪০,০০০তকৈ অধিক লোকে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে তালিকাত নাম আহিছে নাই আপোনাৰ? ঘৰ নিৰ্মাণৰ বাবে কোনে কোনে পাব ধন? চৰকাৰী ঘৰৰ বাবে পুনৰ ১,৩০,০০০ টকাকৈ লাভ কৰিব এতিয়া সকলো যুৱকে। যিসকল লোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল প্ৰকাশ পাইছে তালিকা। ঘৰ লাভৰ বাবে জিঅ' টেগিং কৰা সকলৰ তালিকা প্ৰকাশ পোৱা হৈছে। তালিকাত কিদৰে আপুনি চাব পাৰিব? জিলা সমষ্টি ভিত্তিত আপুনি এতিয়া চাব পাৰিব ইয়াৰ নাম আছেনে। যাৰ এতিয়াও কেঁচা ঘৰ আছে তেওঁলোকে শীঘ্ৰেই লাভ কৰিব পকী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে বুলি এই প্ৰকাৰ স্পষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। পাছৰ খবৰটো, ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ। মাদানী ছৈয়দ হামিদৰ দৰে মানুহক ভাৰতৰ পৰা বিদায় দিব লাগে। এই মুহূৰ্তৰ এক ব্ৰেকিং। ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱা ভয়ংকৰ ষড়যন্ত্ৰ কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। নেতৃত্ব লৈছে মাদানী ছৈয়দ হামিদৰ দৰে মানুহে। ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ কেতিয়াও দিয়া নহ'ব। বাংলাদেশী স্থান নাই এইখন অসমত। এতিয়াও বাংলাদেশীক আমি থাকিবলৈ নিদিওঁ। আৰু একাংশই বাংলাদেশীক পাকিস্তানৰ এজেণ্ট হৈ কাম কৰা কথা এই মুহূৰ্তত আহি পৰিছে। এই মুহূৰ্তৰ ব্ৰেকিং জাঙুৰ খাই উঠিছে জাতীয় সংগঠন। কাৰণ ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ এক ষড়যন্ত্ৰ কৰিছে বুলি এই মুহূৰ্তত এক প্ৰশ্ন উত্থাপিত। পাছৰ খবৰ, পুনৰ মিয়া আৰু অসমীয়া খিলঞ্জীয়া যুৱকৰ মাজত এখন যুদ্ধ। পুনৰ মধ্য অসমত খিলঞ্জীয়াক প্ৰহাৰ উদন্ত মিয়া যুৱকৰ দলৰ। পুনৰ খিলঞ্জীয়াক প্ৰহাৰ উদন্ত মিয়া লোকৰ। ৩জনীয়া মিয়া দলৰ প্ৰহাৰ খিলঞ্জীয়াক টেম্পো চালক সীমান্ত শইকীয়াক প্ৰহাৰ। চাইফুল ইছলাম, ৰুজমত আলী আৰু আকজৰ আলীৰ আক্ৰমণ খিলঞ্জীয়াক লোকক। পুনৰ খিলঞ্জীয়াক প্ৰহাৰ উদন্ত মিয়াৰ। ৩জনীয়া মিয়াৰ দলৰ প্ৰহাৰ খিলঞ্জীয়াক। এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ। পাছৰ খবৰটো, অৰুণোদয়ৰ পৰা লাখপতি বাইদেউলৈকে ধৰি ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীৰ 11টা বৃহৎ ঘোষণা। ৰাজ্যৰ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ 11টা বৃহৎ ডাঙৰ ঘোষণা। অহা 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয় ধন। অক্টোবৰত সোমাব নিযুত মইনাৰ ধন। চৰকাৰী ঘৰৰ বাবেও মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন কৰা হ'ব। চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব ৩০০কৈ টকা। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব ২৫০ টকাতে মাত্ৰ ৰাজসাহায্য লাভ কৰিব। ৰাজসাহায্য জানুৱাৰীৰ পৰা অৰুণোদয় ধন হ'ব ১৫০০কৈ টকা। অনাগত ছমাহত মধ্যবিত্ত লোকৰ বাবে কেইটামান অভিলাষী পদক্ষেপ গ্ৰহণ কৰিব হিমন্ত চৰকাৰে। লগতে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ পৰা লাখপতি বাইদেউৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি ১৫০০ টকা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মেট্ৰিকৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি ইতিমধ্যে চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কেইবাটাও ডাঙৰ